কাৰ্বিআংলঙৰ যি জনস্ৰষ্টা চেমচং ইংতিৰ ৭৮ সংখ্যক মৃত্যু তিথি পালন কৰিছে। আজি দ্য ফাদাৰ অফ কাৰ্বি চেমচন সিং ইংতি তেখেতে ৭৮ সংখ্যক আজি মৃত্যু তিথি হিচাপে আজি আমি ইয়াত বকলীয়া মিউনিচিপাল বৰ্ডৰ উদ্যোগত আজি আমি শ্ৰদ্ধাঞ্জলি নিবেদন আমি শ্ৰদ্ধাঞ্জলি সভা আয়োজন কৰিছোঁ। গতিকে আমি সকলোৱে জানো যে চেমচন সিং ইংতি তেখেতে এজন ব্যক্তি আছিল যে আমাৰ কাৰ্বি আংলং যিটো পৃথক আমাৰ জিলাৰ তেওঁৰ যি এসময়ত তেখেতে মাত মাতি আহি আজি কাৰ্বি আংলং নিজস্ব এটা কাৰ্বি আংলং জিলা হিচাপে আমি নিৰ্মিত কৰিবলৈ সক্ষম হৈছে। গতিকে আজি তেখেতৰ জীৱনীৰ ওপৰত আমাৰ ইয়াৰ কমিটিসকলে তেখেতৰ জীৱনীৰ ওপৰতে কিছু হিষ্ট্ৰীৰ ওপৰত ইয়াত পাঠ কৰি আছে আৰু আমাৰ যিসকলে লিখকসকলে আহি ইয়াৰ সকলো ৰাইজৰ লগতে এটা ৱৰ্কশ্বপ বা এৱাৰনেছ সভা তেনেকুৱা আয়োজন কৰিছে। গতিকে ভাল লাগিছে, তেখেতৰ জীৱনৰ ওপৰত আমি সকলোৱে অধ্যয়ন কৰিব লাগে। সেই তেতিয়া কাৰ্বি আদৰবাৰ যেতিয়া ফাউণ্ড কৰিছে সেই তেতিয়া চাৰ্চিংটন লাংকুং হাবিয়ে সভাপতি নেতৃত্ব লৈ তেতিয়া সাধাৰণ সম্পাদক হিচাপে চেমচন সিং ইংতি তেখেতে আছিল, কাৰণ তেখেতে এজন শিক্ষিত ব্যক্তি আছিল চেমচন সিং ইংতি। গতিকে তেখেতৰ দ্বাৰা আমাৰ কাৰ্বি আংলং যিটো আমাৰ জিলাৰ কেনেকুৱা আইনবিলাক বা কেনেকুৱা আমি ৰুলছ ৰেগুলেশ্যন এইবিলাক গোটেইখিনি তেখেতৰ দিনতে নিৰ্মাণ কৰি থৈ গৈছে। গতিকে সেইকাৰণে কৈছে যে চেমচন সিং ইংতি দ্য আৰ্কিটেক্ট অফ কাৰ্বি আংলং। গতিকে সেইটোৱে আছে আৰু সকলোকে আজি তেখেতৰ মৃত্যু তিথি উপলক্ষে সকলোকে মোৰ ফালৰ পৰা শুভেচ্ছা জনাইছোঁ আৰু আমি আহি থকা দিনতো তেখেতৰ যাতে আমি সদায় তেখেতে আমাৰ স্মৰণ কৰি থাকিব লাগিব আৰু সদায় অমৰ হৈ থাকিব লাগিব, সেইখিনি মোৰ ফালৰ পৰা আবেদন কৰিছোঁ। ধন্যবাদ। আজি দিনটো আমাৰ সমগ্ৰ কাৰ্বি সমাজৰ লগতে কাৰ্বি আংলঙত স্থায়ীভাৱে বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ কাৰণে এটা স্মৰণীয় দিন। এই দিনটোতে আমাৰ কাৰ্বি আংলঙৰ বৰ্তমানৰ যিটো সুকীয়া জিলা স্বপ্নদ্ৰষ্টা চেমচন সিং ইংতি যি মৃত্যুদিন, আজিৰ দিনতে তেখেতৰ মৃত্যু হৈছিলে 1948 চনত। কিন্তু তেখেতে কাৰ্বি আংলংবাসীৰ কাৰণে এটা স্বপ্ন দেখাই থৈ গৈছিলে, স্বপ্নদ্ৰষ্টা। সেইকাৰণে 1939 চনতে তেতিয়া অসমৰ গভৰ্ণৰ ছাৰ ৰবাল নীল ৰিড চাহাবৰ ওচৰত এই ডিফুৰ কাষত মহেংগি যোৱাত স্মাৰক পত্ৰ প্ৰদান কৰিছিলে কাৰ্বিসকলৰ কাৰণে এটা সুকীয়া জিলা গঠন কৰিব লাগে বুলি। তাৰপিছত 1942 চনত তেতিয়া পৰৱৰ্তী অসমৰ গভৰ্ণৰ ছাৰ এণ্ড্ৰিউ ক্লো আৰু তেখেতৰ পত্নীৰ হাতত সেই স্মাৰক পত্ৰ পুনৰবাৰ সেই আগৰ দাবীটোৰ সম্পৰ্কে পুনৰ স্মাৰক পত্ৰ প্ৰদান কৰিছিলে আৰু সেইটো চেমচন সিং ইংতিয়ে নেৰানেপেৰা প্ৰচেষ্টাত 1947 কি 48 চনত এই তেতিয়াৰ ইণ্টাৰিম গভৰ্ণমেণ্টে কাৰ্বিসকলৰ কাৰণে সুকীয়া জিলা গঠনৰ কাৰণে প্ৰস্তাৱিত বৰ্ডাৰ কমিটি গঠন কৰিছিলে। সেই বৰ্ডাৰ কমিটিৰ চেমচন সিং ইংতিও কেইবালানি বৈঠকত অংশগ্ৰহণ কৰিছিলে আৰু সেইমতে 1951 চনৰ 17 নৱেম্বৰত তেতিয়া অসমৰ ৰাজধানী শ্বিলঙত অসম বিধানসভাই এই কাৰ্বিসকলৰ কাৰণে সুকীয়া জিলা প্ৰদান কৰিবৰ কাৰণে সেইটো প্ৰস্তাৱ গৃহীত কৰে আৰু 1952 চনত তেতিয়াৰ অসমৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধিৰ দ্বাৰা এই আমাৰ কাৰ্বি আংলং জিলা 23 জুন দিনা এইটো দ্বাৰ উদ্ঘাটন কৰিছিলে, দ্বাৰ মুকলি কৰিছিলে। গতিকে সেই তাৰ মূলতে হ'ল আমাৰ চেমচন সিং ইংতিয়ে সেই 1939 চনৰ পৰা তেখেতে যিটো সপোন দেখাই থৈ গৈছিলে সেই জিলা, সুকীয়া জিলা, সেই জিলাখনত আজি আমি কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং ৰূপে যিটো আজিকালি জানো,
ইয়াত বসবাস কৰা কাৰ্বিসকলৰ উপৰিও বিভিন্ন জাতি জনগোষ্ঠী আমি সকলো ইয়াতে তেতিয়াৰ পৰাই এতিয়াও সেই মিলিজুলি আগবাঢ়ি গৈ আছোঁ আৰু মিলা প্ৰীতিৰ মাজেৰে এনাজৰীৰ মাজেৰে সেই সংহতিৰ মাজেৰে আমি বিভিন্ন জাতি জনগোষ্ঠী ইয়াত বসবাস কৰি আছোঁ গতিকে কিছুমান অকৃতজ্ঞ মানুহ আছে জাতি আছে সেই অসমৰ বাহিৰৰ পৰা আহি পেলাই আমাৰ এই চেমচন চিংটিয়ে প্ৰতিষ্ঠা কৰি থৈ যোৱা খৰচিং তেৰাঙে প্ৰতিষ্ঠা কৰি যোৱা এই জিলাখনত বসবাস কৰি পেলাই থাকি পেলাই ইয়াতে কৃষি কৰ্মৰে কিবা কৰিছে আৰু এতিয়া আপোনালোকে দেখিছে চাগে মানে কাৰ্বি চাইনিজ গো বেক এইটো সমগ্ৰ অসমৰ বিভিন্ন জাতীয় সংগঠনে এইটো ধিক্কাৰ জনাইছে তেওঁলোকক গতিকে আমি কাৰ্বি আংলংবাসী যেতিয়ালৈকে চন্দ্ৰ সূৰ্য থাকিব পৃথিৱী থাকিব এই পৃথিৱী থাকিব মানুহ থাকিব তেতিয়ালৈকে আমি চেমচন চিংটিক স্মৰণ কৰি যাব লাগিব আৰু তেখেতক সন্মান প্ৰদৰ্শন কৰি যাব লাগিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত